এক ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু 9জনকৈ লোকৰ বিয়া খাবলৈ গৈ ঘৰলৈ উভতিল 9টা নিথৰ দেহ 3জন লোক ঘটনাস্থলীতে নিহত অন্য 6জন লোকৰ চিকিৎসালয়ত মৃত্যু হয় দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে চালকজনে জিলাখনত এইটো দ্বিতীয় বৃহৎ দুৰ্ঘটনা ইয়াৰ পূৰ্বে ডাম্পাৰৰ চেপাত 5জন লোকৰ মৃত্যু হৈছিল ৰাজস্থানৰ ঝালাৱাড়ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা জানিব পৰা অনুসৰি মধ্যপ্ৰদেশৰ খিলচুপুৰৰ পৰা আহি থকা এখন ভেনক পচন্দ জোৰে খুন্দা মাৰে নিয়ন্ত্ৰণহীন এখন ট্ৰাকে ফলত 3জন লোক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে অন্য 6জন লোকৰ চিকিৎসালয়ত মৃত্যু হয় দুৰ্ঘটনাটো সংঘটিত কৰিয়ে উক্ত স্থানৰ পৰা ট্ৰাক চালকজনে পলায়ন কৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয় আকলেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ বিষ্ণুৱে জনোৱা অনুসৰি শনিবাৰে আত্মীয়ৰ বিবাহ অনুষ্ঠানৰ বাবে মধ্যপ্ৰদেশলৈ গৈছিল আকলেৰা সমীপৰ ডাংগা গাঁৱৰ বাগৰি সম্প্ৰদায়ৰ লোকসকল বিয়াৰ পৰা উভতি আহোঁতে তেওঁলোকৰ ভানত তীব্ৰবেগী ট্ৰাক এখনে পচন্দ খুন্দা মাৰে উক্ত পথ দুৰ্ঘটনাত 9জন লোকৰ মৃত্যু হয় আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি আকলেৰা স্বাস্থ্য কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰিছে মৃত লোককেইজন বাগৰি সমাজৰ বুলি জানিব পৰা গৈছে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে উল্লেখযোগ্য যে জিলাখনত সংঘটিত হোৱা এইটো দ্বিতীয় বৃহৎ দুৰ্ঘটনা ইয়াৰ পূৰ্বেও ডাম্পাৰৰ চেপাত 5জন লোকৰ মৃত্যু হৈছিল